সভাপতিৰ আসনত বহিয়েই যেন এক প্ৰকাৰৰ দিলীপ শইকীয়াই 2025ত পুনৰবাৰ বিজেপি আৰু UPPLৰ মিত্ৰতাৰ ইংগিত দিছে। প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ বিপৰীত স্থিতি নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়াৰ। ভৱেশ কলিতাই সঘনাই কৈছিল BTC অকলে নিৰ্বাচন খেলাৰ কথা। যিকোনো স্বাৰ্থৰ বিনিময়ত মিত্ৰতা নকৰোঁ বুলি কোৱা প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ সম্পূৰ্ণ বিপৰীত কথা দেখিবলৈ পোৱা গৈছে এতিয়া নৱনিযুক্ত সভাপতি সাংসদ দিলীপ শইকীয়াৰ মুখত। মিত্ৰতাক লৈ নতুন সভাপতিৰ নেতৃত্বত কি আলোচনা হয় সেয়া পাছৰ কথা। কিন্তু UPPL বিজেপিৰ একত্ৰ হৈ নিৰ্বাচন খেলিলে ফল ভুগিব পাৰে BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। পুনৰবাৰ UPPL বিজেপিৰ মিলনত থান বান হ'ব পাৰে হাগ্ৰামা মহিলাৰীৰ অকলশৰীয়া BTCৰ জয়ৰ সপোন। অসম উত্তৰ পূবক নিঃশেষ কৰাৰ বাবে কংগ্ৰেছ দলে ভিতৰি ৰচিবও পাৰে ষড়যন্ত্ৰ। এই অভিযোগ দিলীপ শইকীয়াৰ। গ্ৰাছৰুটত আমাৰ কেতিয়াবা কম্পিটিশ্যন হয় UPPL নে বিজেপি, UPPL নে AGP নে বিজেপি। UPPL দলৰ নেতৃত্বক অনুৰোধ জনাইছোঁ, AGP দলৰ নেতৃত্ব বিজেপি দলৰ নেতৃত্বকো অনুৰোধ জনাইছোঁ। একেবাৰে তৃণমূল পৰ্যায়ত আমি খুব সুন্দৰ বুজাবুজি এতিয়াৰে পৰাই আপোনালোকে আৰম্ভ কৰক। কাৰণ আমি কোনো নিৰ্বাচনত সহজভাৱে নলওঁ আৰু সহজভাৱে লোৱাটো উচিতো নহয়। কিবাৰ 400 পাৰ হয়নে নহয়, এটা আমাৰ শ্লোগান আছিল, আমি নোৱাৰিলোঁ। গতিকে আমি এইবাৰ প্ৰচণ্ড বহুমত প্ৰচণ্ড বিজয় আমাৰ লক্ষ্য থাকিব। BTRত আমাৰ টাৰ্গেট একো নাই 40টা জিকিম বুলি আমি নকওঁ। প্ৰচণ্ড বহুমতেৰে আমি প্ৰতিটো সমষ্টিত NDA জিকিব লাগিব। তাৰ কাৰণে প্ৰতিজনে কাম কৰক। আজি দাদা বহি আছে আৰু লগত BJPত জইন কৰিছে তেখেতে, কিন্তু আমাৰ পৰম প্ৰেমময় অনুকূল ঠাকুৰ। ওদালগুৰিৰ পৰা মণ্টু কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।